দক্ষিণ চীনৰ পৰা প্ৰব্ৰজন কৰি এছিয়াৰ বিভিন্ন দেশত বিয়পি পৰা টাইসকলৰ এটা থাল আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত এক শক্তিশালী সাম্ৰাজ্য স্থাপন কৰিছিল। নিজস্ব ভাষা, লিপি আৰু বুৰঞ্জী থকাৰ পাছতো আহোমসকলে অসমীয়া ভাষা আৰু লিপিক গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে অসম শাসন কৰা আহোমসকলৰ নিজস্ব ধৰ্ম আছিল। স্থানীয় ধৰ্ম আৰু আদব কায়দা আয়ত্ত কৰাৰ পাছতো আহোমসকলে নিজৰ ধৰ্মীয় বিধানসমূহ পালন কৰি আহিছে। এনেধৰণৰ এক ধৰ্মীয় পৰম্পৰা হৈছে মেডাম মেফি। টাই জনগোষ্ঠী থকা সকলো দেশতে মেডাম মেফি পালন কৰা হয়। জীৱিত মানৱৰ সতি সন্ততিসকলে তেওঁলোকৰ মৃতকসকলক সুঁৱৰি পতা অনুষ্ঠানৰ নামেই দাম অৰ্থাৎ মৃতকৰ পূজা। মেডাম মেফিৰ ধৰ্মীয় দিশটো জনাৰ বাবে আমি কাষ চাপিছিলোঁ এজন পুৰোহিতৰ। তেওঁ আমাক জনালে, মেডাম মেফিত দেৱতাসকলৰ বা পুলিন পুথাসকলৰ প্ৰতি কেনেধৰণে পূজা সেৱা আগবঢ়োৱা হয় সেই বিষয়ে আমি পুৰোহিত ডাঙৰীৰ লগত কথা পাতিম। মেডাম মেফিত কেনেধৰণে পূজা সেৱা আগবঢ়োৱা হয়? খুব টান। ইয়াত আমি ইয়াত হেৰি কৰা হৈছে, পাংবিলাক সজোৱা হৈছে। যেনেকৈ 1 নম্বৰত আছে আপোনাৰ এই খাওখাম। খাওখাম হ'ল মানে পানী দেৱতা। পৃথিৱীৰ সৃষ্টি হোৱাৰ আগতে পানী সৃষ্টি হৈছিলে। গছৰ গুটি এটাও প্ৰথমতে পানীৰ পৰাহে হয়। ঠিক তেনেকৈ আমি এই খাওখামক আমি প্ৰথম ভাগটো দিছোঁ। ইয়াত আমি হাঁহৰ কণী দিছোঁ, এই দুজনক দিছোঁ। তাৰপিছতে আহিলে আমাৰ আইলেংদিন বুলি কৈছে, এইসকল আমাৰ উপৰিপুৰুষ দেৱতা। তেখেতলোকৰ কাৰণে এতিয়া আমি ইয়াত কুকুৰা দিয়া নাই, দিম মানে কুকুৰা ৰেডি হৈ আছে। এতিয়া সময়ত আমি কুকুৰা আনিম, ইয়াত দিম। এতিয়া বৰ্তমান এনেকৈ সজোৱা হৈছে। ঠিক তেনেকৈ এনেকৈ কৰি পেলাই আইলেংদিন, লেংডন, লাংকৰি, জানচাইহুং, মুটকুম টাইকুম, জাচিংফা, আজিকালি চাউলুং চুকাফাকো এখন পাং দি সন্মান কৰা হয়। যিহেতু তেখেতো আমাৰ পূৰ্বৰ আমি তেখেতৰে আমি হাতী নাতিপুতি, গতিকে তেওঁকো আমি আজিকালি এখন পাং দিয়া হৈছে। ইয়াতে বুলিয়ে নহয়, বহুত জেগাতেই দিয়ে আৰু কিছুমানে নিদিয়েও। কিন্তু চুকাফা দিৱসত কিন্তু পাংখন সজায়েই। বা যে নহওক, এতিয়া আমি এই সকলো দেৱতাক এটা দিন আমি পালোঁ, এইটো হ'ল 31 জানুৱাৰী। এটা সময়ত এইটো আমাৰ পোৱা নাছিলোঁ, কিন্তু এতিয়া আমাক চৰকাৰে এইটো এটা দিছে, এইটো এটা বন্ধৰ দিনেই ঘোষণা কৰিছে। এইটো এটা টাইম এটা ফিক্স কৰি দিছে। এই উপৰিপুৰুষসকলক আমি স্মৰণ কৰা ইয়াৰ অৰ্থ হ'ল কি, যে আমি কুশলে জীয়াই থাকিব লাগে, পৃথিৱীখন জীয়াই থাকিব লাগে। পৃথিৱী জীয়াই থাকিলে মানুহ জীয়াই থাকিব, প্ৰকৃতি জীয়াই থাকিব লাগে। যোৱাকালি সন্ধিয়াতে আমি এযোৰ কুকুৰা মেলিলোঁ, মতা কুকুৰা এটা, মাইকী কুকুৰা এজনী। ইমান অলপ ডাঙৰ দিছোঁ যাতে কিবাহে ধৰি খাব নোৱাৰে। এইটো হ'ল সৃষ্টিৰ কাৰণে। ঠিক তেনেকৈ এই মেডাম মেফিটো এই 9খন টোটেল 10জনক দিয়া হৈছে। এই প্ৰথম হ'ল খাওখাম, মই ক'লোঁ এনেকৈ। ঠিক তেনেকৈ আছে আইলেংদিন, লেংডন, লাংকুৰি, জানচাইহুন, চিতলামচাম, মুটকুম টাইকুম, জাচিংফা, চাউলুং চুকাফা। সদৌ শেষত এখন মাটিত পাং দিয়া হৈছে, সেইখন হ'ল মানে ঘাইদাম বুলি কয়। ঘাইদাম মানে দাম হ'ল মানুহ মৰিলে দাম হয় বুলি কয়। মোৰ দেউতা এতিয়া বৰ্তমান ঘাইদাম হৈ আছে। কেলৈ আমাৰ জেনেৰেশ্যনটো যেতিয়া যাবগৈ, আমাৰ তেখেতৰ দেউতাৰ পাছত যেতিয়া আমাৰ জেনেৰেশ্যনৰ এজনৰ ঢুকাব, তেতিয়া সেই জেগাটো ঘাইদামটো তেখেতে পাব। তেতিয়া দেউতা ওপৰলৈ উঠি যাব। ওপৰলৈ উঠি যাব কেনেকুৱা, ধৰি লওক গাঁওখন চাব পাৰিব। তাতকৈ যদি নাতিপুতি আৰু যদি আহি থাকে, ঠিক তেনেকৈ গৈ 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 এটা সময়ত ফ্ৰী হ'ব। ফ্ৰী হ'ল যিজন এই যে উৰণীয়া পণ্ডিত বুলি কয়, যিজন আমাৰ পতাকাখন চালে দেখিব, তাত এটা এই ফুইংকা আছে। সেই ফুইংকাটো হ'ল তেখেতক মানে হেৰিয়ে আপোনাৰ অতীজৰ লেংডনৰ পুৰণাতীসকলে যেতিয়া আহিছিলে এই পৃথিৱীত বাস কৰিবলৈ, পৃথিৱীলৈ যেতিয়া মৰতলৈ পঠিয়াইছিলে, তেতিয়া সেই ফুইংকাটোও পঠিয়াইছিলে। সেই ফুইংকাটো হঠাৎ কি টাইসকলৰ মানে জীৱন ফ্লগু, গোটেই জীৱনৰ কাৰণে এইটো ৰঙা ৰঙে বোলোৱা হয়। গতিকে টাইসকলৰ সেইটো কলিজা বুলি কৈছে। সেইকাৰণে তাত ৰঙা ৰঙৰ বাহিৰে অন্য ৰং ব্যৱহাৰ নহয়। ঠিক তেনেকৈ এইটো যুগে যুগে হৈ আহিছে যে ওখ ওখ পৰ্বতত যেতিয়া এখন দেশৰ পৰা এখন দেশলৈ ৰজাসকল গৈছিল বা কিবা বাৰ্তা ল'বলৈ গৈছিল বা খবৰ আনিবলৈ আহিছিল, তেতিয়া সেই পতাকাখন ব্যৱহাৰ কৰিছিল। এখন দেশৰ পৰা এখন দেশত যেতিয়া যায়, এখন খোলা অৱস্থাত এনেকৈ বাওঁ হাতত ধৰি লৈ গৈ থাকে। আৰু যেতিয়া যি জেগাত ৰ'ব, ৰেষ্ট কৰিব, তাতে এইটো কৰি পুতি মানে কামত আগবাঢ়ে। যিকোনো শুভ কামৰ হওক বা যিকোনো ৰাজহুৱা কামত এই পতাকাখন দিয়াই হয়। এই পতাকাখনৰ উদ্দেশ্য এইটোৱে যে টাইসকল
জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা দিবৰ কাৰণে তাত ভূমিকাটো আছে সেইকাৰণে টাইসকলৰ যিকোনো ৰাজকীয় কামত প্ৰথম সেই ফ্লেগখন লগায় মন্ত্ৰবিলাক কেনেকুৱা হয় মেডাম মেফিৰ মন্ত্ৰবিলাক যেনেকৈ চাউনুৰি চাউকাও চাউনুৰি চাউকাও চাউনুৰি চাউকাও চাউ ফুৰা তেৰা আলং চিকিয়া ৰাহানি পাণ বৈ মোৰ চাউকাও তেনেকুৱা ধৰণে তাৰপাছত আমি প্ৰত্যেককে লনমাই বুলি কয় লনমাই গাই যাম ঠিক তেনেকৈ আশীৰ্বাদ লনমাই মানে এইটো মন্ত্ৰ বুলিয়ে কয় এইটো লনমাই মানে মন্ত্ৰই হয় মানে তেখেতক আমি কি দিছোঁ এইখিনি আমি গাম যেনেকৈ দিছোঁ আমি যেনেকৈ থুক বুলি কয় যিটো প্ৰসাদ সেইটো থুক বুলি কয় আৰু এই বাতিবিলাক যে আছে এইবিলাক বুং বুলি কয় এই কলটো কয় আপোনাৰ কুইপক কয় ঠিক তেনেকৈ মাকমু দিছোঁ মাকমু মানে এইটো যিটো বান্ধি পেলাই আমি হেৰিয়াত কলপাতত বান্ধি দিছোঁ খনীয়া তামোল আছে তাত খনীয়া তামোল হেৰি কৰি বান্ধি পেলাই এতিয়া হৈছে এইটো মাকমু বুলি কয় ঠিক তেনেকৈ খাওপেং এই পিঠাগুড়ি দিছোঁ আমি এইটো খাওপেং বুলি কয় তাৰপাছত যিটো প্ৰসাদটোৰ কথা ক'লোগৈ চাকি জ্বলাইছোঁ আমি তেনেকৈ ইয়াত দিলোঁ ওপৰত 3 ভাগ তলত এভাগ তেওঁ অকলেই নহয় আইলেণ্ডিয়ানক তেওঁ অকলেই দিয়া নাই তেওঁ পোনাতীয়সকলকো দিয়া হৈছে লগত টাই ভাষাত বিদেহী আত্মাকে ডাম্ফি বোলে অৰ্থাৎ মৃতক দেৱতা বুলি কোৱা হয় আৰু ডাম্ফিয়ে ঘৰখনৰ ভিতৰত থাকি পৰিয়ালৰ সদস্যসকলক আপদ বিপদত সহায় কৰি থাকে সেয়ে টাই আহোমসকলে পৰিয়ালৰ মংগল আৰু উন্নতি কামনাৰে পবিত্ৰ মনেৰে ডাম্ফি সেৱা তৰ্পণ আগবঢ়াই জনসিং বা আশীৰ্বাদ বিচাৰে এই আশীৰ্বাদ বিচাৰি গুৱাহাটীৰ জয়ানগৰত টাই আহোম ছাত্ৰ সন্থাই আয়োজন কৰা মেডাম মেফি অনুষ্ঠানৰ বিষয়ে উদ্যোক্তা এজনে আমাক কয় আজি 31 জানুৱাৰী আহোমসকলৰ ধৰ্মীয় পৰম্পৰাৰ মতে আজি মেডাম মেফি উৎসৱ অনুষ্ঠিত হয় আজি আমি উপস্থিত আছোঁ জয়ানগৰ আটাচুৰ কাৰ্যালয়ত মেডাম মেফি উদযাপন কৰা হৈছে আৰু আমাৰ লগত মেডাম মেফিৰ বিষয়ে কথা পাতিবলৈ আছে আটাচুৰ কৰ্মকৰ্তাসকল মই জ্যোতিপ্ৰসাদ দা আপোনাক সুধিব বিচাৰিম মেডাম মেফি কিয় আপোনালোকে পালন কৰে এইটো আমাৰ মেডাম মেফি হৈছে পলিন প্ৰথালৈ আমাৰ যোনটো বছৰেকীয়া যোনটো এটা দিন ধাৰ্য কৰা হৈছে যাতে আমাৰ সকলো মানুহে ইয়াত আমাৰ সমাজৰ যোনখিনি টাই মানুহ আমাৰ সমাজত যাতে কোনো ব্যক্তি বিশেষে এটা দিন ধাৰ্য কৰাইছে য'ত আমি সকলোৱে গোট খাই সকলোৰে আত্মা পূৰ্বপুৰুষৰ পৰা আদি কৰি এতিয়ালৈকে যদি আমাৰ এতিয়া যদি পৰলোকটিৰ প্ৰায় কোনোবা ঘটিছে সেইটো একেলগে আমি সকাম এখন কৰিব পাৰোঁ তাৰে কৰি আমি মেডাম মেফি আয়োজন কৰোঁ মেডাম মেফিৰ আজিকালি গ্ল'বেলাইজেশ্যনৰ পাছত মানে সকলোৱে আৰম্ভ কৰা হৈছে মেডাম মেফি কিন্তু আপোনাৰ আমি যদি চাওঁ ধৰ্মীয় পৰম্পৰা হিচাপে মেডাম মেফিৰ সেই ঐতিহ্য এতিয়া অক্ষুণ্ণ আছেনে সেইটো আমি এতিয়া ধৰক আজি কংক্ৰিটৰ মহাৰণি আমি যেনেকৈ জয়ানগৰবাসী আৰু আমি কেন্দ্ৰীয় সমিতি আৰু আমাৰ লগত আছে গোটেই ইয়াৰ ৰাইজে আমি মিলি যোনখিনি আমি উদ্যোগ লৈছোঁ পাতিবলৈ আমি যিমানখিনি পাৰোঁ আমি নেচাৰেলি আমি ইয়াত আপোনালোকে দেখিছে যেনেকৈ কংক্ৰিটৰ মহাৰণি যোনটো গ্ল'বেলাইজেশ্যন প্ৰক্ৰিয়াত যোনটো কথাটো কৈছে ইয়াত হৈছে মানুহৰ ধৰ্মীয় আৱেগটো যোনটো মানুহৰ এটা সংস্কৃতিৰ লগত জড়িত সেই বিষয়টো ধৰক আমাৰ মানুহৰ নিজৰ এতিয়া ধৰক পৰম্পৰাগত ধৰি ৰখাটো আমি আমাৰ সমাজৰ পৰা আমি চেষ্টা কৰিছোঁ চেষ্টা কৰাত আমি আপোনালোকে জানিব ৰাইজে নিৰ্ধাৰণ কৰিব যে আমি মানুহখিনিয়ে এই গ্ল'বেলাইজেশ্যন আমি সমাজখনে জীয়াই আমি বৃহৎ টাই জাতিৰ ভিতৰত আমি যদি মেডাম যোনটো ক'লোঁ যে সকলোৰে আজি এই গ্ল'বেলাইজেশ্যন প্ৰক্ৰিয়াত আজি গতানুগতিক জীৱনৰ সময় নাথাকে কাৰণে আমাৰ এটা যোনটো আমাৰ ধৰ্মীয় টাই সমাজত যোনটো এটা আমাৰ বছৰে এটা দিন যোনটো সকলোৱে মিলি যাতে মা দেউতা যিয়ে যিমান পৰলোক আছিলে এটা সকাম এখন কৰিব পাৰে তাকে সেই হিচাপে দিন ধাৰ্য কৰি মেডাম মেফিটো উদযাপন কৰা হয় মেডাম মেফি পূজাটো কেনেধৰণে অনুষ্ঠিত হয় মানে বাহিৰৰ সৰহভাগ মানুহে নাজানে যে মেডাম মেফি কেনেকৈ পালন কৰা হয় দক্ষিণপূব অকল অসমতে নহয় দক্ষিণপূব এছিয়াৰ প্ৰায় 9খনমান দেশতে মেডাম মেফিটো হয় লাওজ ভিয়েটনাম চাউথ এই গোটেইকেইখনতে হয় অকল অসমতে নহয় তাৰমানে ইয়াত প্ৰথমতে ফুৰালুং পাতি তাৰপিছত বানফি পূজা হয় মানে 39জন ৰজা আছিলে আমাৰ 39জনৰ ৰজা গোটেইকেইজনক আমাৰ তৰ্পণ কৰা পুলিন পুঠাসকলক তৰ্পণ কৰা হয় গোটেই 39জন ৰজা এটা দিনতে য'ত ধাৰ্য কৰি আমি ৰজা মহাৰাজা যিমান প্ৰজাৰলৈকে গোটেইখিনিক আমি কৰি সকাম এখন পাতোঁ যে সেইটোৱে আমাৰ 9খন দেশক কৰি আমাৰ 8টা দেৱতাক ইয়াত আপুনি দেখিব আগুৱাই গ'লে আমাৰ যোনখিনি আমাৰ ৰেংচেন বনাইছে ৰেংচেনত আমাৰ গোটেইখিনি চাকি গছ আমাৰ তাত তৰ্পণ কৰা হৈছে তাৰপিছত আমাৰ ইয়াত মানে দেৱতাসকলৰ যোনখিনি ভোগ চোগ তাত দিয়া হৈছে টাই আহোমসকলৰ পবিত্ৰ উৎসৱ মেডাম মেফিলৈ চেণ্টিনেল নিউজেও জনাইছে আন্তৰিক শুভেচ্ছা ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী